Hello everyone. নমস্কাৰ আপোনালোক আটাইলৈকে পুৰবী ৱাৰ্ড্ৰপৰ পৰা মই পুৰবীয়ে আপোনালোক সকলোকে আমাৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো সদায় চেষ্টা কৰি আহিছো যিমান পাৰো আপোনালোকৰ মাজলে ধুনিয়া অকনমান হলেও ব্যতিক্ৰম কিছু মেখেলা চাদৰে হওক বা আমাৰ গহনাই হওক লৈ আহিবলৈ চেষ্টা কৰিছো আৰু সমানে আপোনালোকেও আমাক মৰম দি আছে তাৰ বাবে ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক বহু ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছো আৰু এতিয়া কথা কৈ থাকিলেতো ক'ত হ'ব আপোনালোক বৰ হৈ যাব গতিকে মই আজি আপোনালোকক দেখুৱাব বিচাৰিছো এই ধুনিয়া পাট বাই কেঁচা পাট পিওর পাট বাই কেঁচা পাটৰ মেখেলা চাদৰযোৰ গতিকে ভিডিঅ'টো স্কিপ নকৰাকে আহকচোন চাই থাকক প্ৰথমে চাদৰখন দেখুৱাইছো আৰু মই ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক অলৰেডি কৈছো চাদৰখন থাকিব কেঁচা পাটত আৰু আঁচলটো হেভিকে কৰা আছে আঁচলটোত 19 ইঞ্চৰ কাম কৰা আছে এন্টিক গুণাৰ কাম কৰা আছে আৰু ইয়াত মিনা ৱৰ্ক কৰা গৈছে মিনাটো খুব আমি লাইট কালাৰত ইউজ কৰিছো আৰু আঁচলৰ ওপৰত এনেদৰে 3 লাইন আমি গোলাপ ফুলৰ বুটা ইউজ কৰিছো আৰু সাইডতো এনেকুৱা ধৰণৰ ফুলৰ বুটা ইউজ কৰা আছে আৰু চাদৰখনৰ বডিটো আমি এনেদৰে উকাকে ৰাখিছো আৰু ইয়াৰে যেটো কালাৰ অলৰেডি আপোনালোকে ভিডিঅ'ত গম পাইছে সাগে খুব ধুনিয়া ডাৰ্ক ব্লু কালাৰত হ'ব আৰু এতিয়া মই মেখেলাখন দেখুৱাব বিচাৰিম আৰু এতিয়া আপোনালোকক দেখুৱাইছো মেখেলাৰ যেটো কাম কৰা আছে মেখেলাৰ কাম 22 ইঞ্চৰ আছে আৰু 22 ইঞ্চৰ ওপৰত আমি এটা লাইন এনেদৰে গোলাপ ফুলৰ বুটা ৱৰ্কটো ৰাখিছো আৰু মই এবাৰ আপোনালোকক ক্লোজ আপ ইয়াৰে মিনা ৱৰ্কটো দেখুৱাইছো খুব ধুনিয়া মাইল কালাৰত মিনা ৱৰ্কটো কৰা আছে আৰু ইয়াতে আমি যিখিনি বুটা ইউজ কৰিছো বুটাৰ যেটো কালাৰ বুটাৰ কালাৰটো বৰ মানে একদম মাইল কালাৰত ৰাখিবলৈ চেষ্টা কৰিছো যেহেতু কাপোৰযোৰ একদম ডাৰ্ক ব্লু কালাৰত আছে যেটো মই একদম আমাৰ প্ৰপাৰ অসমীয়া ৱৰ্ডটোৱে কৈছো যেটো আমি সিয়াহি যেটো পেনৰ ইংক থাকে সিয়াহিৰ যেটো কালাৰ হয় ব্লুটো সেই ব্লু কালাৰটো হ'ব ব্লাউজ পিচটোৰ কামখিনিও আপোনালোকক ক্লোজ আপ দেখুৱাইছো ইয়াতে অলমোষ্ট 12 ইঞ্চৰ কাম কৰা আছে গতিকে যদি কাপোৰযোৰ আপোনালোকৰ ভাল লাগিছে আপোনালোকে স্ক্ৰিনশ্বট ৰাখিব পাৰে অথবা কাস্টমাইজ কৰো বুলি ভাবিলে কৰিব পাৰে যে আপোনালোকৰ এনকুৱাৰী নাথাকে কিয় স্ক্ৰিনত নম্বৰ দি থোৱা আছে